হেল্ল' ষ্টুডেণ্ট, এটা নতুন ভিডিঅ'ৰ জৰিয়তে সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাই। এই ভিডিঅ'টোত মই নলবাৰী জিলাত যোৱা 23/6/2026 তাৰিখে অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026-27ৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান আগবঢ়াবলৈ লৈছোঁ। তো যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ছ'চিয়েল ছায়েন্সৰ এক্সাম হোৱা নাই তেওঁলোকৰ বাবে যথেষ্ট হেল্পফুল হ'ব ভিডিঅ'টো। সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ। এখন খুব সুন্দৰ প্ৰশ্ন কাকত হয়, সেইকাৰণে ইয়াৰ সমাধান আগবঢ়াইছোঁ। ইতিমধ্যে ছ'চিয়েল ছায়েন্সৰ লগতে অন্যান্য সকলো বিষয়ৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' মোৰ চেনেলত দিছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তো আহা তেতিয়াহ'লে আমি সময় নষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ আৰম্ভণিতে কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 22লৈ মুঠ 22টা MCQ দিছে। তাৰে 1 নম্বৰটো দিছে বংগভংগ আঁচনিখন কাৰ্যকৰী কৰা হৈছিল। তো ইয়াত বংগভংগ আঁচনিখন কাৰ্যকৰী কৰা হৈছিল অপশ্যন চি 16 অক্টোবৰ 1905 অৰ্থাৎ 1905 চনৰ 16 অক্টোবৰ তাৰিখে। নেক্সট কুৱেশ্যন নম্বৰ 2টোত আমাক প্ৰাক স্বাধীন কালৰ কিছুমান উল্লেখযোগ্য গ্ৰন্থৰ নাম দিছে আৰু ৰাইট ছাইডত সেই গ্ৰন্থসমূহ লিখকৰ নামবিলাক দিছে, যাক আমি শুদ্ধভাৱে সজাব লাগে। তো ইয়াক আমি এনেধৰণে সজাব পাৰোঁ। গতিকে দেখা গ'ল যে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি A4 B3 C2 D1। কুৱেশ্যন নম্বৰ 3ত দিছে 1976 চনৰ 42তম সংশোধনী মতে তলত দিয়া কোনকেইটা শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছে। তো আমি পাইছিলোঁ 1976 চনৰ 42তম সংশোধনীত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ প্ৰস্তাৱনাত সংযোজন কৰা হৈছে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A 1 3। কুৱেশ্যন নম্বৰ 4ত আমাক এছাৰচন আৰু ৰিজনিঙৰ এটা প্ৰশ্ন দিছে। এছাৰচনটো দিছে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক সহযোগিতামূলক যুক্তৰাষ্ট্ৰ নামেৰে জনা যায়। এই উক্তিটো শুদ্ধ হয় আৰু ইয়াৰ যিটো ৰিজন অৰ্থাৎ কাৰণটো দিছে যে ভাৰত যুক্তৰাষ্ট্ৰৰ ব্যৱস্থাটো প্ৰধানকৈ কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল। এই কাৰণটো শুদ্ধ হয় আৰু ই উক্তিৰ শুদ্ধ ব্যাখ্যা আগবঢ়াইছে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব চি A আৰু R উভয় শুদ্ধ আৰু R2 এৰ শুদ্ধ ব্যাখ্যা হয়। নেক্সট কুৱেশ্যন নম্বৰ 5ত স্বদেশী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ব্যক্তিগৰাকী চিনাক্ত কৰা এগৰাকী মহিলাৰ চিত্ৰ দিছে, যিগৰাকীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু উক্ত মহিলাগৰাকী হৈছে অপশ্যন বি ভগিনী নিবেদিতা। উল্লেখযোগ্য যে আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা এইগৰাকী মহীয়সী নাৰীৰ নাম আছিল মাৰ্গাৰেট এলিজাবেথ নোবেল। কেতিয়াবা আহি যায় পৰীক্ষাত, তেখেতৰ প্ৰকৃত নামটো মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 6টোত আমাক এছাৰচনৰ ৰিজনিঙৰ পুনৰ এটা প্ৰশ্ন দিছে। ইয়াত উক্তি দিছে ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ যোগেদি হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰিব বিচাৰিছিল। এই উক্তিটো শুদ্ধ হয়, কাৰণ তেওঁলোকৰ মূল উদ্দেশ্য আছিলে যে হিন্দু আৰু মুছলমানৰ মাজৰ একতা ভংগ কৰা। আৰু ইয়াৰ যিটো ৰিজন দিছে বংগত বাঢ়ি অহা ৰাজনৈতিক সচেতনতাই ভাৰতত ব্ৰিটিছ উপনিৱেশবাদৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল। এইটো শুদ্ধ হয় আৰু এই ৰিজনৰ লগত ৰিলেটেড হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি A আৰু R উভয় শুদ্ধ আৰু R2 এৰ শুদ্ধ ব্যাখ্যা হয়। কুৱেশ্যন নম্বৰ 7ত দিছে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত থকা শব্দকেইটাৰ শুদ্ধ ক্ৰমটো কি। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ ক্ৰমটো হ'ব অপশ্যন বি সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য। কেতিয়াবা গণৰাজ্যৰ জেগাত প্ৰজাতন্ত্ৰও দি দিব পাৰে, তেতিয়াও সেই অপশ্যনটো কিন্তু শুদ্ধ হ'ব, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 8ত দিছে তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। কুৱেশ্যনটোত অকণমান প্ৰব্লেম যেন দেখা গৈছে, তথাপিতো মই কৈ দিছোঁ যে A নম্বৰ দিছে কেবিনেট মিছনৰ ভাৰত আগমন। তো কেবিনেট মিছনৰ ভাৰত আগমন হৈছিল 1946 চনৰ মাৰ্চ মাহত। তাৰপিছত B নম্বৰ দিছে সংবিধান সভাৰ প্ৰথমখন বৈঠক। সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল 1946 চনৰ 9 ডিচেম্বৰত। তাৰপিছত দিছে খচৰা সমিতি গঠন। সংবিধান সভাৰ খচৰা সমিতিখন গঠন হৈছিল 1947 চনৰ 29 আগষ্টত। আৰু ডিত দিছে ভাৰতৰ সংবিধান কাৰ্যকৰী হয়। তো আমাৰ ভাৰতৰ সংবিধানখন কাৰ্যকৰী হৈছিল 1950 চনৰ 26 জানুৱাৰীত। এতিয়া এই ঘটনাৰাজিৰ সৈতে মিলাবলৈ যিটো 1 2 3 4 দিছে, ইয়াত মই নাপালোঁ প্ৰশ্নটোত, বাৰু যিয়ে নহওক। কুৱেশ্যন নম্বৰ 9টো দিছে 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেকত তলৰ কোনকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। তো ইয়াত আমাক 1 2 3 4ত যিকেইটা সিদ্ধান্ত দিছে গোটেইকেইটা সিদ্ধান্ত 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেকত গ্ৰহণ কৰা হৈছিল। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1 2 3 4। নেক্সট কুৱেশ্যন নম্বৰ 10ত দিছে পূৰ্ববংগ আৰু অসমৰ সৈতে যোগ দিয়া প্ৰধান ভৌগোলিক সংমণ্ডল কেইটা আছিল। ইয়াত উক্ত সংমণ্ডল কেইটা হৈছে অপশ্যন বি চট্টগ্ৰাম, ঢাকা, ৰাজশ্বাহী। উল্লেখযোগ্য যে তিনিটা সংমণ্ডলৰ সৰ্বমুঠ 1,06,540 বৰ্গ মাইল এলেকা অসমৰ লগত সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামেৰে প্ৰদেশখন গঠন কৰা হৈছিল।
কুৱেশ্যন নম্বৰ 11টো দিছে ভাৰতবৰ্ষত কেনেধৰণৰ চৰকাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। তো ভাৰতবৰ্ষৰ চৰকাৰ ব্যৱস্থাটো হৈছে অপশ্যন চি সংসদীয় আৰু যুক্তৰাষ্ট্ৰীয় পাৰ্লিমেণ্টেৰী এণ্ড ফেডাৰেল। কুৱেশ্যন নম্বৰ 12 বোলে তলত দিয়া উক্তিবোৰ বিবেচনা কৰাৰ শুদ্ধ উত্তৰটো বাছি উলিয়া। 1 নম্বৰটো দিছে সকলো সম্পদেই অপৰ্যাপ্ত। এই উক্তিটো ভুল কাৰণ প্ৰাকৃতিক সম্পদসমূহ কেতিয়াও অপৰ্যাপ্ত নহয়, সীমিতহে। আৰু উক্তিটো দিছে কিছুমান সম্পদৰ বিনিময় মূল্য আছে, এইটো শুদ্ধ। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1 ইজ ফল্ছ 2 ইজ ট্ৰু। 1 অশুদ্ধ 2টো শুদ্ধ। এবাৰ কুৱেশ্যন নম্বৰ 13ত দিছে তলৰ কোনবোৰ প্ৰাকৃতিক সম্পদ উৎপত্তিৰ দিশৰ পৰা জীৱীয় মূলৰ। ইয়াত কয়লা আৰু খনিজ তেল হৈছে উৎপত্তিৰ দিশৰ পৰা জীৱীয় মূলৰ কাৰণ। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 1 2। কুৱেশ্যন নম্বৰ 4ত দিছে NEFTৰ সম্পূৰ্ণ নাম হৈছে। ইয়াত NEFTৰ ফুল মিনিংটো হৈছে নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰেন্সফাৰ। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক পুঁজি স্থানান্তৰ। নেক্সট আহোঁ কুৱেশ্যন নম্বৰ 15লৈ। বেংকিং কাৰ্ড সন্দৰ্ভত তলৰ উক্তিবোৰ বিবেচনা কৰাৰ শুদ্ধ উত্তৰটো বাছি উলিয়া। উক্তি 1টো দিছে কাৰ্ডৰ পিন নম্বৰটো কাৰ্ডখনৰ পিছফালে লিখি ৰাখিব লাগে, এইটো অশুদ্ধ কাৰণ আমি ATMৰ পিন নাম্বাৰটো যদি পিছফালে লিখি ৰাখোঁ কেনেবাকৈ পৰি থাকিলে মানুহে সেই কাৰ্ড ব্যৱহাৰ কৰি পইচা উলিয়াব পাৰিব আমাৰ একাউণ্টৰ পৰা। আৰু 2 নম্বৰ উক্তিটো দিছে এই কাৰ্ডসমূহ সুৰক্ষিত ঠাইত ৰাখিব লাগে, এইটো শুদ্ধ। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 1 ইজ ফল্ছ 2 ইজ ট্ৰু। অৰ্থাৎ 1টো অশুদ্ধ 2টো শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 16ত আমাক পুনৰ এছাৰশ্যন আৰু ৰিজনিঙৰ প্ৰশ্ন দিছে। ইয়াত উক্তিটো দিছে বায়ু, পানী, সূৰ্যৰশ্মি আদি সম্পদসমূহক চিৰবিৰাজমান সম্পদ বুলি কোৱা হয়। এই উক্তিটো সত্য হয় কাৰণ আমি পাইছিলোঁ যে প্ৰাকৃতিক সম্পদবোৰৰ কিছুমান যেনে সূৰ্যৰশ্মি, বায়ু, পানী আদি সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলব্ধ, সেয়ে এইবোৰক চিৰবিৰাজমান সম্পদ বুলি কোৱা হয়। আৰু ইয়াৰ যিটো ৰিজনটো দিছে এই সম্পদসমূহ নৱীকৰণযোগ্য, এইটো শুদ্ধ হয়। আৰু এই ৰিজনটো এছাৰশ্যনৰ লগত ৰিলেটেড হয়। গতিকে ইয়াত দেখা গ'ল যে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এ আৰু আৰ উভয় শুদ্ধ আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা হয়। কুৱেশ্যন নম্বৰ 17ত দিছে তলৰ কোনকেইটা জোৰ শুদ্ধভাৱে মিলি আছে। ইয়াত 1 নম্বৰটোত দিছে সম্পদ সোণ, এইটো শুদ্ধ হয় কাৰণ আমাৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বুলি কোৱা হয়। আৰু 2 নম্বৰটোত দিছে সম্পত্তি সূৰ্যৰশ্মি, এইটো অশুদ্ধ কাৰণ যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰকে সম্পত্তিত ধৰা হয়, সূৰ্যৰশ্মিৰ বিনিময় মূল্য নাই বুলি ক'ব পাৰোঁ। আৰু ইয়াত 4 নম্বৰত যিটো দিছে এইটো প্ৰতিৰোধক অনুবৰ মাটি, এইটো মিলি আছে। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 1 4। নম্বৰ 18ত দিছে ভাৰতীয় নিৰাপত্তা পত্ৰ আৰু বিনিয়োগ বোৰ্ড প্ৰতিষ্ঠা হৈছিল। দ্য ছিকিউৰিটি এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছ ইন। ইয়াত ছেবিৰ কথা কৈছে আৰু ছেবি এষ্টাব্লিছ হৈছিলে অপশ্যন চি 12 এপ্ৰিল 1992, 1992 চনৰ 12 এপ্ৰিল তাৰিখে। কুৱেশ্যন নম্বৰ 19। ইয়াত এছাৰশ্যনটো দিছে বন হৈছে ঋণমূলক সঁজুলি, এইটো শুদ্ধ হয়। আৰু ইয়াৰ কাৰণটো দিছে ইয়াৰ জৰিয়তে কোনো ব্যক্তিগত বিনিয়োগকাৰীৰ পৰা কোম্পানী বা চৰকাৰলৈ ঋণ প্ৰদান কৰা হয়, এইটো শুদ্ধ হয় আৰু এইটো ৰিলেটেড হয় উক্তিৰ। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি বোথ এ এণ্ড বি আৰ ট্ৰু এণ্ড বি এক্সপ্লেইন এ কাৰেক্টলি। অৰ্থাৎ এ আৰু আৰ উভয় শুদ্ধ আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা হয়। কুৱেশ্যন নম্বৰ 20ত দিছে তলত দিয়া বেংকসমূহ সেইবোৰৰ প্ৰতিষ্ঠা বৰ্ষৰ সৈতে মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিয়া। ইয়াত ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক প্ৰতিষ্ঠা হৈছিল 1964ত। আৰু বি নম্বৰত যিটো দিছে RRB অৰ্থাৎ আঞ্চলিক গ্ৰাম্য বেংক প্ৰতিষ্ঠা হৈছিল 1975 চনত। আৰু চি নম্বৰত যিটো দিছে কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক, এই বেংকটো প্ৰতিষ্ঠা হৈছিল 1982 চনত। আৰু লাষ্টত যিটো দিছে ডি SIDBI অৰ্থাৎ ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক, এই বেংকটো প্ৰতিষ্ঠা হৈছিল 1989। গতিকে উক্ত বেংকসমূহক ইয়াৰ প্ৰতিষ্ঠাৰ সময় অনুসৰি এনেদৰে মিলাব পাৰোঁ শুদ্ধভাৱে। গতিকে দেখা গৈছে যে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি A4 B3 C2 D1। নেক্সট কুৱেশ্যন নম্বৰ 21টো দিছে তলৰ কোনটো তৃতীয়ক বৃত্তি নহয়। আমি পাইছিলোঁ যে যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। দেখা গৈছে যে ইয়াত বেংক আৰু প্ৰচাৰ মাধ্যম এই দুটা তৃতীয়ক বৃত্তিৰ অন্তৰ্গত নহয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1 2। কুৱেশ্যন নম্বৰ 22 লাষ্ট MCQ। ইয়াত এছাৰশ্যনটো দিছে জাপান, কানাডা, জাৰ্মানীৰ দৰে দেশবোৰে অৰ্থনৈতিক উন্নয়নত সমগ্ৰ বিশ্বৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াত উক্তিটো শুদ্ধ হয় আৰু ইয়াৰ কাৰণটো দিছে এই দেশসমূহ প্ৰাকৃতিক সম্পদত চহকী। ইয়াৰ কাৰণটো শুদ্ধ হয় কাৰণ আমি পাইছিলোঁ যে এই দেশবোৰে অৰ্থনৈতিক উন্নয়নত সমগ্ৰ বিশ্বতে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ মূলতে হ'ল খনিজ সম্পদকে আদি কৰি অন্যান্য প্ৰাকৃতিক সম্পদৰাজিৰ
অধিক মাত্ৰাত ব্যৱহাৰ। গতিকে ইয়াৰ পৰা স্পষ্ট হ'ল যে প্ৰাকৃতিক সম্পদত চহকী হ'লেহে এই দেশসমূহে প্ৰাকৃতিক সম্পদ অধিক মাত্ৰাত ব্যৱহাৰ কৰিব পাৰিব। গতিকে এই ক্ষেত্ৰত আমি শুদ্ধ উত্তৰটো নিৰ্বাচন কৰিব পাৰোঁ অপশ্যন চি, এ আৰু আৰ উভয় শুদ্ধ, আৰটো এৰ শুদ্ধ ব্যাখ্যা হয়। নেক্সট ছেকশ্যন বিত আমাক 2 আৰু 3 মাৰ্কৰ কিছুমান কুৱেশ্যন দিছে। তাৰে 23টোত দিছে বংগ ভংগ বিৰোধী আন্দোলনটো কিয় স্বদেশী আন্দোলন নামেৰে জনপ্ৰিয় হৈছিল। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ বংগ বিভাজনৰ প্ৰতিবাদত গঢ়ি উঠা আন্দোলনে বিদেশী বস্তু বৰ্জন কৰি দেশীয় বা স্বদেশী বস্তু ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছিল। এই আন্দোলনৰ মূল মন্ত্ৰ আছিল স্বদেশী অৰ্থাৎ নিজ দেশৰ উৎপাদিত সামগ্ৰীৰ ব্যৱহাৰ আৰু প্ৰসাৰ। যিহেতু এই আন্দোলনে দেশৰ অৰ্থনীতি, শিক্ষা, সংস্কৃতিৰ ক্ষেত্ৰত স্বদেশী ভাৱধাৰাক প্ৰসাৰিত কৰিছিল, সেয়েহে ইয়াক স্বদেশী আন্দোলন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 24টোত দিছে ডিজিটেল পৰিশোধ ব্যৱহাৰৰ সময়ত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত। ডিয়াৰ ষ্টুডেণ্ট, বাকী কুৱেশ্যনসমূহৰ এনচাৰ তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা আৰু কিবা অসুবিধা হ'লে কমেণ্ট ছেকশ্যনত জনাই দিবা। মই সময়ৰ অভাৱত বাকী কুৱেশ্যনসমূহৰ এনচাৰ দিব পৰা নাই, আৰু যদি ছামাৰ ভেকেশ্যনৰ টাইম পাওঁ নিশ্চয় দিম, কাৰণ পেপাৰখন মোৰ খুব ভাল লাগিছে। যথেষ্ট কুৱেশ্যনখিনি পাঠৰ ভিতৰৰ পৰা তুলি আনিছে আৰু মেট্ৰিকতো ইয়াৰ পৰা আহি যোৱাৰ সম্ভাৱনা আছে। চ' তোমালোকে পেপাৰখন প্ৰেক্টিছ কৰিবা ভালকৈ, নিশ্চয় তোমালোকৰ এক্সামত যথেষ্ট হেল্পফুল হ'ব। আৰু এয়া আছিলে নলবাৰী জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026-27ৰ ছ'চিয়েল ছায়েন্স কুৱেশ্যন পেপাৰ সমাধান। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা আৰু ছাপোৰ্ট কৰি যাবা মোৰ চেনেলটো RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্টক। পুনৰ লগ পাম, আজিলৈ আহোঁ, ধন্যবাদ।